ছাত্ৰ ছাত্ৰীসকল, আজি আমি 10মান শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ অধ্যায় নম্বৰ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠটিত আমি কি ধৰণৰ ৰাসায়নিক বিক্ৰিয়া পাওঁ সেয়ে মই পঢ়ি বুজিবলৈ চেষ্টা কৰিম। তেনেহ'লে আহা আমি আৰম্ভ কৰোঁ। তো প্ৰথমবিধ বিক্ৰিয়াৰ নাম হৈছে সংযোজন বিক্ৰিয়া। তো ইয়াতে তোমালোকে দেখিবলৈ পাইছা যি ৰাসায়নিক বিক্ৰিয়াত দুটা বা ততোধিক পদাৰ্থ একলগ হৈ এটা নতুন পদাৰ্থ সৃষ্টি কৰে তাক সংযোজন বিক্ৰিয়া বুলি কয়। আহাচোন এই কথাখিনি আমি উদাহৰণৰ সহায়ত বুজিবলৈ চেষ্টা কৰোঁ। তো প্ৰথম বিক্ৰিয়াটোৰ নাম আছিল সংযোজন বিক্ৰিয়া। তো সংযোজন বিক্ৰিয়াত কি হ'ব? দুটা পদাৰ্থৰ সংযোগ ঘটিব। ধৰি ল'লোঁ এটা পদাৰ্থ A, আনটো পদাৰ্থ B। এই দুটাৰ মাজত ৰাসায়নিক বিক্ৰিয়া হ'ব, হৈ আমি এটা পদাৰ্থ পাম যাৰ নাম হ'ব AB। ইয়াতে আমি জানো ৰাসায়নিক বিক্ৰিয়া এটাৰ যিবিলাক পদাৰ্থ আমাৰ বাওঁফালে থাকে তাক বিক্ৰিয়ক বুলি কয়, বিক্ৰিয়ক পদাৰ্থ। আৰু যিখিনি সোঁফালে থাকে তাক বিক্ৰিয়াজাত বা উৎপাদিত পদাৰ্থ বুলি কয়। উৎপাদিত পদাৰ্থ বুলি কয়। গতিকে সংযোজন বিক্ৰিয়াত আমি গমে পাইছোঁ A আৰু B দুটা পদাৰ্থ, ইহঁত সংযোজন মানে প্লাছ, এই দুটা যোগ হ'ব। যোগ হৈ আমি আন এটা পদাৰ্থ পাম যাক ক'ব উৎপাদিত পদাৰ্থ বা বিক্ৰিয়াজাত পদাৰ্থ। গতিকে ছাপ'জ ধৰি ল'লোঁ আমি এটা উদাহৰণ, ছাপ'জ এৰ জেগাত ধৰি ল'লোঁ চি মানে কি? কাৰ্বন, প্লাছ বি বুলি ধৰি ল'লোঁ আমি অক্সিজেন। তো এই দুটা লগ লাগিলে আমি কি পাম? আমি এটা পদাৰ্থ পাম, ডেট ইজ কাৰ্বন ডাই অক্সাইড, যিটো আমাৰ কাৰণে অতিকৈ প্ৰয়োজনীয় এবিধ গেছ, যিটো আমি নিশাহত এৰোঁ আৰু গছে সেইটো গ্ৰহণ কৰে। আন এটা উদাহৰণ যদি আমি চাওঁ, ছাপ'জ হাইড্ৰজেন আৰু অক্সিজেন লগ লাগি আমাক কি দিয়ে? পানী। এতিয়া হাইড্ৰজেনৰ আগত 2 দিছোঁ, অক্সিজেনৰ আগত একো দিয়া নাই, এইফালে আমি 2 দিছোঁ। এইবোৰ কিয় দিছোঁ? এইটো আমি যেতিয়া ৰাসায়নিক বিক্ৰিয়া সমতুল কৰিবলৈ আমি শিকিম তেতিয়া আমি গমেই পাম, বা তোমালোকে অলৰেডি জানাই এই কথাটো কি যে কিয় আমি হাইড্ৰজেনৰ আগত 2 দিব লগা হৈছে। গতিকে এইবিলাক যিবিলাক বিক্ৰিয়াৰ উদাহৰণ আমি দিলোঁ, এই সকলোবোৰ উদাহৰণ কি বিক্ৰিয়াৰ উদাহৰণ? সংযোজন বিক্ৰিয়াৰ এইবোৰ হৈছে উদাহৰণ। তো দ্বিতীয় বিক্ৰিয়াবিধ হৈছে বিযোজন বিক্ৰিয়া। এই বিক্ৰিয়াত কি হ'ব? তোমালোকৰ এটা ৰাসায়নিক বিক্ৰিয়া হ'ব য'ত এটা যৌগ ভাঙি দুটা নতুন আমি সহজ পদাৰ্থ পাম। যেনে AB ভাঙি A আৰু B নামৰ দুটা সহজ পদাৰ্থ পাইছোঁ। অৱশ্যে এই বিক্ৰিয়া সূৰ্যৰ পোহৰ বা তাপৰ আৱশ্যক হ'ব। আহাচোন আমি উদাহৰণৰ সৈতে বুজোঁ। তো নেক্সট আমি আন এবিধ বিক্ৰিয়াৰ বিষয়ে পঢ়িম, সেইটো হৈছে বিযোজন বিক্ৰিয়া। বিযোজন বিক্ৰিয়া হৈছে শিল্প উদ্যোগত বহুলভাৱে ব্যৱহাৰ হোৱা এবিধ বিক্ৰিয়া। তো বিযোজন বিক্ৰিয়াত কি হয়? আমাৰ বিক্ৰিয়ক পদাৰ্থ এবিধে থাকে, সি ভাঙি যায়, সি দুটা বা তাতকৈ বেছি উৎপাদিত পদাৰ্থলৈকে পৰিৱৰ্তিত হয়। মই অলৰেডি কৈছোঁ যে এইবিধ বিক্ৰিয়া শিল্প উদ্যোগত বহুল পৰিমাণে ব্যৱহাৰ হয়, আমি অলপ পিছত গম পাম উদাহৰণ চালে। আৰু এইবিধ বিক্ৰিয়াত আমাক কেতিয়াবা পোহৰৰ আৱশ্যক হয়, কেতিয়াবা তাপৰো আৱশ্যক হোৱা দেখিবলৈ পোৱা যায়। গতিকে আমাক এটা মাধ্যম লাগিব যি মাধ্যমেৰে এইবিধ বিক্ৰিয়া সংঘটিত হ'ব। এটা বহুত ফেমাছ বিযোজন বিক্ৰিয়া হৈছে এইটো, যাক আমি কওঁ কেলছিয়াম কাৰ্বনেট, যাক আমি চূণশিল বুলি কওঁ। এই চূণশিলত যেতিয়া আমি তাপ প্ৰয়োগ কৰোঁ, এইটো কিহৰ এইটো চিম্বল? এইটো তাপৰ চিম্বল। তাপক এই চিম্বলটোৰে বুজোৱা হয়। তেতিয়া ইয়াৰ পৰা আমি কি পাওঁ? কেলছিয়াম অক্সাইড প্লাছ কাৰ্বন ডাই অক্সাইড। ইয়াত যি লিখিলোঁ আমি কেলছিয়াম অক্সাইড, তাক চূণ বা পোৰা চূণ বুলি কয়, পোৰা চূণ। আৰু এই বিক্ৰিয়াটো ক'ত ব্যৱহাৰ হয়? এই বিক্ৰিয়াটো ব্যৱহাৰ হয় চিমেণ্ট ফেক্টৰীত বা চিমেণ্ট উৎপাদনত। এই বিক্ৰিয়াটো বহুলভাৱে ব্যৱহাৰ কৰা হয়। আৰু যদি আমি এটা বিক্ৰিয়াত আমি তাপৰ প্ৰয়োগ কৰোঁ, তাক তাপীয় বিয়োজন বিক্ৰিয়া বুলি কয়। তো পৰীক্ষাত যদি কোনোবাই সোধে তাপীয় বিয়োজন বিক্ৰিয়া এটাৰ উদাহৰণ দিয়া, তেতিয়া আমি এই বিক্ৰিয়াটোৰ উদাহৰণ আমি দিব পাৰোঁ, কাৰণ এই বিক্ৰিয়াটোত কিহৰ ব্যৱহাৰ হৈছে? তাপৰ ব্যৱহাৰ হৈছে। সেনেকৈ কিছুমান বিক্ৰিয়াত
সূৰ্যৰ পোহৰৰো ব্যৱহাৰ হোৱা দেখিবলৈ পোৱা যায়। ছাপ'জ AgCl এইটো হৈছে কি চিলভাৰ ক্লৰাইড। এই চিলভাৰ ক্লৰাইড যেতিয়া সূৰ্যৰ পোহৰক এনেকৈ লিখে, ভৱিষ্যতে হাই ছেকেণ্ডাৰী পঢ়িলে আমি গমেই পাম। H মানে হৈছে ছানলাইট বা সূৰ্যৰ পোহৰ। তো তাৰে পৰা আমি কি পাওঁ, এইটো বস্তু ভাঙি যায় কি পাওঁ, চিলভাৰ আৰু ক্লৰিন। এতিয়া ক্লৰিনত যিহেতু ইয়াতে আমি 2 দিব লাগিব, গতিকে ইয়াতেতো এটাই আছে, ইয়াতেও দিব লাগিল 2 এটা। তো ইয়াতে 2 দিলে চিলভাৰো 2টা হৈ গ'ল, গতিকে ইয়াতে আমি এটা 2 বহাব লাগিল। এনেকৈ আমি ৰাসায়নিক বিক্ৰিয়াবোৰ সমতুল কৰোঁ। গতিকে এইটো এটা বিযোজন বিক্ৰিয়াৰ উদাহৰণ, য'ত আমি বিক্ৰিয়াটোত চিলভাৰ ক্লৰাইড এনে কি হয় চিলভাৰ ক্লৰাইডৰ কাৰণ তোমালোকে জানাই, যিবোৰ হাই ছেকেণ্ডাৰী পঢ়ি আছা এইবোৰে গমেই পাবা। ইয়াৰ কালাৰ হৈছে বগা। এই বগা বস্তুটো মতীয়া বৰণলৈ পৰিৱৰ্তিত হয়। গতিকে এইটো এটা বিযোজন বিক্ৰিয়াৰ উদাহৰণ। গতিকে এনেকুৱা বিক্ৰিয়াবোৰক বিযোজন বিক্ৰিয়া বুলি কয়। য'ত তাপ ব্যৱহাৰ হয় তাক তাপীয় বিযোজন বিক্ৰিয়া বুলিও কোৱা হয়। এনেকুৱা উদাহৰণ তোমালোকৰ কিতাপত আৰু আছে, গতিকে তোমালোকে চাব পাৰিবা। এতিয়া তৃতীয় বিক্ৰিয়াবিধ হৈছে প্ৰতিস্থাপন বিক্ৰিয়া। প্ৰতিস্থাপন বিক্ৰিয়া 2 প্ৰকাৰৰ আছে। আহাচোন আমি লাহে লাহে আমি দুয়োটাই বুজিবলৈ চেষ্টা কৰোঁ উদাহৰণৰ সৈতে। এতিয়া 3 নম্বৰ যিটো বিক্ৰিয়াৰ বিষয়ে আমি চাবলৈ ওলাইছোঁ, তাক কি বুলি কয়, একক অপসাৰণ বিক্ৰিয়া। তাৰমানে ইংলিছত যদি কওঁ, ডিছপ্লেচমেণ্ট ৰিয়াকশ্যন 2 প্ৰকাৰৰ আছে। এটা ছিংগল ডিছপ্লেচমেণ্ট, এটা ডাবল ডিছপ্লেচমেণ্ট। ক্লাছ 10 মানৰ যিখন কিতাপ আছে তাত 2টা বস্তুৱে দিয়া আছে। প্ৰথম ডিছপ্লেচমেণ্ট বিক্ৰিয়াটো, অপসাৰণ বিক্ৰিয়াটো ছিংগল ডিছপ্লেচমেণ্ট বুলি কয়, ছিংগল ডিছপ্লেচমেণ্ট ৰিয়াকশ্যন বুলি কয়। ছাপ'জ ধৰি ল'লোঁ কি ছিংগল ডিছপ্লেচমেণ্ট ৰিয়াকশ্যন, ছাপ'জ বিক্ৰিয়ক পদাৰ্থ এটা আছে A, ই সক্ৰিয় মৌল। ছাপ'জ এই বিক্ৰিয়াত কি হ'ব, A + BC, তো AC + B। তাৰ মানে কি যে এটা সক্ৰিয় মৌলই, এইটো ছাপ'জ সক্ৰিয় মৌল, এইটো কি মৌল, এটা সক্ৰিয় মৌলই তাতকৈ কম সক্ৰিয় মৌল এটাক, এইটো এটা যৌগ, BC এটা কি যৌগ, এটা সক্ৰিয় মৌলই তাতকৈ কম সক্ৰিয় মৌল এটাক তাৰ যৌগৰ পৰা কি কৰে, অপসাৰিত কৰে। তাৰ যৌগৰ পৰা কি কৰে, অপসাৰিত কৰে। সহজ ভাষাত যদি ক'বলৈ যাওঁ, ইয়াত এটা সক্ৰিয় মৌল থাকিব, এইটো এটা যৌগ, ইয়াত 2টা মৌল আছে। এই 2টা মৌলৰ যিটো মৌলই এতকৈ কম সক্ৰিয় হ'ব, তাক তাৰ পৰা গুচাই দি এই বস্তুটো আহি তাৰ জেগা লৈ ল'ব। যিটো বেছি সক্ৰিয় হ'ব, সেই মৌলটোৱে লেছ সক্ৰিয় মৌলটোক গুচাই দিব, আঁতৰাই দিব, দি তাৰ ঠাইটো ই লৈ ল'ব। গতিকে এতিয়া ল'ৰা ছোৱালীৰ মনত এটা প্ৰশ্ন উদয় হ'ব যে কোন বেছি সক্ৰিয়। যদি মোক 2টা মৌল দিয়া থাকে, তাৰে কোনটো বেছি সক্ৰিয় হ'ব? তো ছাপ'জ ইয়াতে দিয়া আছে B আৰু C, ইয়াৰে কোনটো ইয়াতকৈ বেছি সক্ৰিয়, A, B, Cৰ ভিতৰত কোনটো বেছি সক্ৰিয় হ'ব? ইটো যদি বেছি সক্ৰিয় হয়, এই দুটাৰ ভিতৰত যিটো কম সক্ৰিয় হ'ব সেইটো অপসাৰিত কৰিবহি। গতিকে আমি সক্ৰিয়তাৰ মৌলসমূহৰ যিটো সক্ৰিয়তাৰ ক্ৰম সেইটো জানিব লাগিব। গতিকে মই লিখি দিওঁ ইয়াত, ল'ৰা ছোৱালীয়ে মন কৰিব। চবচে বেছি সক্ৰিয় মৌল হৈছে কোন? পটাছিয়াম। পটাছিয়ামৰ পাছত ছ'ডিয়ামৰ পাছত মেগনেছিয়ামৰ পিছত এলুমিনিয়ামৰ পিছত জিংকৰ পিছত PB মানে লেডৰ পিছত হাইড্ৰজেন। ইয়াক নন মেটেল, অধাতুৰ ৰেফাৰেঞ্চ হিচাপে ইয়াক অন্তৰ্ভুক্ত কৰা হৈছে, এইটো মন কৰিলে হ'ল, অধাতুৰ নন মেটেল ৰেফাৰেঞ্চ হিচাপে। তাৰপিছত কপাৰ, তাৰপিছত মাৰ্কাৰী, তাৰপিছত Ag, তাৰপিছত গোল্ড, Au মানে গোল্ড। এতিয়া আমি এটা উদাহৰণ ছাপ'জ লিখোঁ। ছাপ'জ ইয়াতে আমি লিখিলোঁ জিংক প্লাছ কপাৰ ছালফেট। এতিয়া আমি কি হ'ব এইটো আমি চাব লাগিব। তো ইয়াতে দিয়া আছে জিংক আৰু ইয়াতে আছে কপাৰ।
এতিয়া এইটোলৈ মন কৰা, এইটো পটাছিয়াম, ই আটাইতকৈ সক্ৰিয়, মষ্ট ৰিয়েক্টিভ, আটাইতকৈ বেছি সক্ৰিয়, আৰু এইটো লিষ্ট, আটাইতকৈ কম সক্ৰিয়। গতিকে সক্ৰিয়তা এনেকৈ বাঢ়ি যায়। গতিকে জিংক আৰু কপাৰৰ ভিতৰত কোনটো বেছি সক্ৰিয়? তো জিংক আছে ইয়াত, কপাৰ আছে ইয়াত। তো জিংক কপাৰতকৈ ওপৰত আছে, তাৰমানে জিংক বেছি সক্ৰিয়। গতিকে জিংকে কি কৰিব? কপাৰক তাৰ যোগৰ পৰা অপসাৰিত কৰিব। গতিকে কপাৰটো মুক্ত হৈ যাব আৰু জিংকে তাৰ ঠাই লৈ ল'ব। তো জিংক ছালফেট প্লাছ কপাৰ। চিমিলাৰলি আৰু যদি এটা চাওঁ উদাহৰণ, লেড প্লাছ CuCl2, কপাৰ ক্লৰাইড বুলি যাক কয়। এতিয়া এবাৰ চাব লাগিল লেড আৰু কপাৰ এই দুটাৰ মাজত কোন বেছি সক্ৰিয়? তো ইয়াতে আছে লেড আৰু ইয়াতে আছে কপাৰ। লেডটো কপাৰৰ ওপৰত আছে, গতিকে লেডটো বেছি সক্ৰিয়। লেডে কপাৰক তাৰ যোগৰ পৰা অপসাৰিত কৰিব আৰু আমি পাম PbCl2 প্লাছ কপাৰ। তো এইটো হৈছে ছিংগল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন বা আমাৰ একক অপসাৰণ বিক্ৰিয়া বুলি কয়। আৰু এইটো একক অপসাৰণ বিক্ৰিয়াই হওক বা দ্বি অপসাৰণ বিক্ৰিয়াই হওক, পিছত যিটো আমি পঢ়িবলৈ গৈ আছোঁ, এই যিটো শ্ৰেণী এইটো মনত ৰাখিব লাগিব, প্ৰত্যেকটো ল'ৰা ছোৱালীয়ে এইটো মনত ৰাখিব লাগিব। আমি এতিয়া আনটো অপসাৰণ বিক্ৰিয়ালৈকে আহিছোঁ। সেই অপসাৰণ বিক্ৰিয়াটো কি হ'ব? দ্বি অপসাৰণ বিক্ৰিয়া। ছাপ'জ আমি উদাহৰণ এটা ল'লোঁ, ছাপ'জ AB বিক্ৰিয়ক পদাৰ্থ এটা CD, এই দুটা। তো ইহঁতে মাজত আয়নৰ এক্সচেঞ্জ ঘটিব। গতি কি হ'ব? AD প্লাছ BC। ইয়াতে আয়নৰ কি ঘটিব? আয়নৰ এক্সচেঞ্জ ঘটিব। গতিকে আমি কি পাম? AB আৰু CD যদি আৰম্ভণিতে বিক্ৰিয়ক হিচাপে কাম কৰি আছিল, উৎপাদিত পদাৰ্থটো কি হ'ব? বেলেগ হ'ব, AdBC। ছাপ'জ এটা ইয়াতে কি ঘটিব? আয়ন বুলি ক'লে কেটায়ন আৰু এনায়ন, আয়নৰ এক্সচেঞ্জ ঘটিব। গতিকে আমি উদাহৰণ এটা চাওঁ। এটা হৈছে ছ'ডিয়াম ছালফেট, ছাপ'জ AB বুলি ধৰিলোঁ, প্লাছ বেৰিয়াম ক্লৰাইড, ইয়াক আমি CD বুলি ধৰিলোঁ। গতিকে আমি কি পাম? আয়নৰ এক্সচেঞ্জ হ'ব। তো ছ'ডিয়ামৰ লগত কোন লগ লাগিল? AD আছিল, A আছিল, ইটো D আছিল লাষ্টতটো। A যদি ইটো হয়, D কোনটো হ'ব? এইটো। তো ADটো কি? ছ'ডিয়াম ক্লৰাইড, NaCl, আগত দেখি কি আহিব? 2 আহিব। এনেকুৱা কিয় নহ'ল? Na2Cl2 নহ'ব কিন্তু দেই, এইটো ভুল। 2NaCl প্লাছ এইটো আৰু এইটো। ইয়াতে আছে বেৰিয়াম, ইয়াতে আছে ছালফেট। তো কেটায়নটো সদায় আগত হয়, বেৰিয়াম ছালফেট। কিয় আমাৰ এনেকুৱা নহ'ল? আৰু এনায়ন, এইটো এনায়নটো আগত নাহে, সদায় কেটায়নটোহে আগত আহে। গতিকে আমি কি পালোঁ? 2NaCl প্লাছ বেৰিয়াম ছালফেট। এই বিক্ৰিয়াটো হৈছে নে হোৱা নাই আমি কেনেকৈ গম পাম? আমি যেতিয়া এই বিক্ৰিয়াটো সংঘটিত হ'ব, যেতিয়া এই বিক্ৰিয়াটো আমাৰ সম্পূৰ্ণ হ'ব, তেতিয়া আমি কি পাম? আমি বিক্ৰিয়াবিলাক কিহত কৰোঁ সাধাৰণতে? আমি বিক্ৰিয়াবিলাক এনেকুৱা ধৰণৰ, আমি যাক টেষ্ট টিউব বুলি কওঁ, পৰীক্ষা নলী বা টেষ্ট টিউব বুলি কওঁ। এই বিক্ৰিয়াটো ক'ত ঘটিব? এই টেষ্ট টিউবৰ ভিতৰত আমি এই দুটা বস্তু দি দিম, এই আটাইখিনি বস্তু ইয়াতে আমি দি দিম। তেতিয়া আমি কি পাম? যেতিয়া বিক্ৰিয়াটো সংঘটিত হ'ব, টেষ্ট টিউবৰ তলত আমি কি পাম? টেষ্ট টিউবৰ তলত আমি পাম অধক্ষেপ। তো সেই অধক্ষেপৰ পৰা আমি গম পাম যে এই বিক্ৰিয়াটো সংঘটিত হৈছে। গতিকে এই বিক্ৰিয়াবিলাকক আন এটা শব্দ আছে, সেইটো হৈছে
অধক্ষেপণ বিক্ৰিয়া। এই বিক্ৰিয়াবিলাকক অধক্ষেপণ বিক্ৰিয়া বুলিও কয়, কাৰণ আমি বিক্ৰিয়াবোৰ হোৱাৰ পিছত আমি কি পাওঁ, লাষ্টত আমি অধক্ষেপ আমি পাওঁ। কিন্তু একক অপসাৰণ বিক্ৰিয়াবিলাকক অধক্ষেপ বিক্ৰিয়া বুলি নকয়, কিন্তু দ্বি অপসাৰণ বিক্ৰিয়াবিলাকক অধক্ষেপণ বিক্ৰিয়া বুলি কয়। তোমালোকে ক'ব পাৰিবানে যে একক অপসাৰণ বিক্ৰিয়াবিলাকক অধক্ষেপণ বিক্ৰিয়া বুলি কিয় নকয়? এইটো মই তোমালোকলৈকে এৰিছোঁ। এতিয়া শেষৰবিধ বিক্ৰিয়া হৈছে 4 নম্বৰ অক্সিজেন বিয়োজন বিক্ৰিয়া বা চমুকৈ ৰেডক্স বিক্ৰিয়া। আহাচোন এইটো আমি বুজিবলৈ চেষ্টা কৰোঁ। তো শেষৰবিধ বিক্ৰিয়াৰ নাম হৈছে ৰেডক্স বিক্ৰিয়া। অসমীয়াতো ৰেডক্স বুলিয়ে কয়, ৰেডক্স বিক্ৰিয়া। অন্য নাম আছে যদিও আমি সাধাৰণতে ইয়াক ৰেডক্স বিক্ৰিয়া বুলি কয়। ইয়াতে দুটা অংশ থাকে ৰেডক্স বিক্ৰিয়া, এটা হৈছে জাৰণ আৰু এটা হৈছে বিজাৰণ। আৰু য'ত জাৰণ আৰু বিজাৰণ দুটা বিক্ৰিয়া সংঘটিত হ'ব, জাৰণ বিক্ৰিয়া আৰু বিজাৰণ বিক্ৰিয়া দুটা যদি একেলগে সংঘটিত হয় তাক কি বুলি ক'ব, ৰেডক্স বিক্ৰিয়া। এতিয়া জাৰণ বিক্ৰিয়া কি হ'ব? জাৰণ বিক্ৰিয়া কোনটোক ক'ব? জাৰণ বিক্ৰিয়া হৈছে সেইটো বিক্ৰিয়া য'ত এটা পদাৰ্থই অক্সিজেন লাভ কৰিব, আমি অ' বুলি লিখিছোঁ, অক্সিজেন লাভ কৰিব বা হাইড্ৰজেন ত্যাগ কৰিব বা হাইড্ৰজেন লছ হ'ব। যি বিক্ৰিয়াত পদাৰ্থ এটা অক্সিজেন লাভ কৰিব, হাইড্ৰজেন ত্যাগ কৰিব, তাক জাৰণ বিক্ৰিয়া বুলি ক'ব। আনহাতে বিজাৰণ বিক্ৰিয়া কাক ক'ব? উল্টাটো, যি বিক্ৰিয়াত হাইড্ৰজেন লাভ হ'ব আৰু অক্সিজেন ত্যাগ হ'ব, গুচি যাব, আঁতৰি যাব পদাৰ্থটোৰ পৰা, সেইটো হ'ব বিজাৰণ বিক্ৰিয়া। আৰু যি বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ দুয়োটা একেলগে সংঘটিত হ'ব তাক ক'ব ৰেডক্স বিক্ৰিয়া বুলি ক'ব। তো আমি এটা উদাহৰণৰ সৈতে বুজিবলৈ চেষ্টা কৰোঁ। ছাপ'জ এইটো এটা আমি বিক্ৰিয়া লিখিছোঁ। এই বিক্ৰিয়াটোৰ উৎপাদিত পদাৰ্থ পালোঁ আমি গমে পাইছোঁ। এইটো এটা ৰেডক্স বিক্ৰিয়া। কিয়? কাৰণ ইয়াতে চালেই হ'ল, ইয়াতে আছিল কপাৰৰ লগত অক্সিজেনটো যুক্ত হৈ আছিল, এইটো কপাৰ 2 অক্সাইড বুলিও কয়। এই বস্তুটো পৰিৱৰ্তন হৈ আমি কি পালোঁ? কপাৰ পালোঁ। গতিকে CuOৰ পৰা আমি কি পাইছোঁ? Cu পাইছোঁ, কপাৰ পাইছোঁ। অক্সিজেনটো আঁতৰি গৈছে। যদি অক্সিজেন আঁতৰি যায়, যি বিক্ৰিয়াত অক্সিজেনৰ ত্যাগ হয় তাক কি বুলি কয়? বিজাৰণ। আৰু ইয়াতে চাওঁ আমি, ইয়াতে আছিল হাইড্ৰজেনৰ লগত কিন্তু কি আহি যোগ হৈছে? অক্সিজেন যোগ হৈ কি হৈছে? আমাৰ পানী হৈছে। অক্সিজেনৰ লাভ হৈছে, ইয়াতে অক্সিজেন যোগ হৈছে, তেনেহ'লে এইটো কি বিক্ৰিয়া হ'ব? জাৰণ। তো এটা বিক্ৰিয়াতে বিজাৰণ হৈছে, জাৰণো হৈছে। গতিকে গোটেই বিক্ৰিয়াটো এটা কি বিক্ৰিয়াৰ উদাহৰণ? গোটেই বিক্ৰিয়াটো এটা ৰেডক্স বিক্ৰিয়াৰ উদাহৰণ, য'ত জাৰণ আৰু বিজাৰণ দুয়োটাই সংঘটিত হৈছে। গতিকে এইটো এটা কিহৰ উদাহৰণ? ৰেডক্স বিক্ৰিয়াৰ উদাহৰণ। ছাপ'জ আমি অন্য উদাহৰণো দিব পাৰোঁ, কিন্তু যিমানখিনি পাৰোঁ আমি কিতাপৰ উদাহৰণে আমি দিছোঁ। ছাপ'জ এইটো কি বিক্ৰিয়া? ইয়াতে কাৰ্বনৰ লগত আহি কাৰ্বন মনক্সাইড CO, এইটো কিন্তু কবাল্ট নহয়, কাৰ্বন মনক্সাইড। অক্সিজেন যোগ হৈছে, অক্সিজেন যোগ হোৱাৰ লগে লগে এইটো জাৰণ, আৰু ইয়াৰ পৰা অক্সিজেনটো অপসাৰিত হৈছে, অক্সিজেন লাভো হৈছে, অক্সিজেন অপসাৰিত হৈছে বা ত্যাগো হৈছে। তাৰমানে ত্যাগ হ'লে কি হ'ব? অক্সিজেন গুচি গ'লে কি হ'ব? বিজাৰণ। গতিকে অভাৰঅল কি হ'ব? এইটো এটা কি বিক্ৰিয়া? ৰেডক্স বিক্ৰিয়া। তো তোমালোকৰ কিতাপত এই 4বিধ বিক্ৰিয়াৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে। গতিকে আশা কৰোঁ তোমালোকৰ এই ভিডিঅ'টো চাই নিশ্চয় অলপ হ'লেও তোমালোকৰ লাভ হ'ব। আজি এইখিনিতে মোৰ এই ভিডিঅ'টো সামৰণি মাৰিলোঁ। বহুত বহুত ধন্যবাদ।